নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ জব কাৰ্ড আপোনালোকে কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব জব কাৰ্ডৰ নাম্বাৰে হওক বা জব কাৰ্ডৰ কপিয়ে হওক আপোনালোকে কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এটা গুৰুত্বপূৰ্ণ তথ্য হয় আপোনালোকৰ বাবে আপোনালোকে কেতিয়াবা জব কাৰ্ডৰ কাৰণে পঞ্চায়ত অফিচ হওক বা ব্লকত আপোনালোকে দৌৰি ফুৰিবলগীয়া হয় কিন্তু আপোনালোকে পাবলৈ সক্ষম নহয় আপুনি লৈ থকা মোবাইলৰ জৰিয়তে আপুনি ঘৰতে বহি অতি সহজে আপোনাৰ জব কাৰ্ড বিচাৰি উলিয়াব পাৰিব কেনেকৈ বিচাৰি উলিয়াব ষ্টেপ বাই ষ্টেপ আপোনালোক প্ৰচেছটো দেখুৱাম তেনে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত সিম্পলি আপোনালোকে সাৰ্চ কৰিব জব কাৰ্ড ডাউনলোড আসাম এনেকৈ সাৰ্চ কৰাৰ পাছতে আপোনালোকে সিম্পলি এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত মহাত্মা গান্ধী এনৰেগা এই অপচনটো আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাই যাব অসমৰ গোটেইবোৰ জিলা শো হৈ যাব ইয়াতে আপোনাৰ যি ডিস্ট্ৰিক্ট হয় এটা আপোনালোকে সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে ইয়াতে আপোনালোকে ব্লকটো সিলেক্ট কৰিব আপোনাৰ যি ব্লক হয় এটো সিলেক্ট কৰিব ব্লকটো সিলেক্ট কৰাৰ পাছতে আপোনালোকৰ যেটো পঞ্চায়ত হয় এই পঞ্চায়ত কেইটা গোটেই শো হৈ যাব পঞ্চায়তটো সিলেক্ট কৰিব পঞ্চায়তটো সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাই যাব এনেকৈ ইন্টাৰফেসটো আহি যাব গ্ৰান্ড পঞ্চায়ত ৰিপৰ্ট ইয়াতে আপোনালোকে জব কাৰ্ড ৰেজিষ্ট্ৰেচন অপচনটো আপোনালোকে দেখা পাইছে 3 নম্বৰ অপচনত জব কাৰ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰ তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে আপোনাৰ পঞ্চায়তত যিমানবোৰ জব কাৰ্ড এক্টিভ লিষ্ট আছে সেইবোৰ শো হৈ যাব আৰু আপোনালোকে যদি মোবাইলৰ সহায়ত চাই আছে তেন্তে আপোনালোকৰ অলপ সমস্যা হ'ব ইয়াতে আপোনালোকে বিচাৰিব লাগিব গোটেই ডিটেইলছবোৰ কিন্তু আপোনালোকে যদি ল্যাপটপত চাই আছে তেন্তে আপোনালোকে সিম্পলি Ctrl+F ক্লিক কৰি তাতে সাৰ্চ কৰিব পাৰিব আপোনাৰ নামটো ডাইৰেক্টলি সো তাতে আপোনালোকে সিম্পলি চাব পাৰিব আৰু এনেকৈ আপোনালোকে আপোনাৰ জব কাৰ্ডৰ যোনটো কপি হয় এটো চাব পাৰিব আৰু এটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিব সো বন্ধুবান্ধৱ সকল আপোনালোকে এনেকৈ জব কাৰ্ড নাম্বাৰ অনলাইনত চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব যদি ভিডিঅটো আপোনালোকৰ ভাল লাগিলে তেন্তে এটা লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্ট আপোনালোকৰ বাবে সদায় আনি থাকো তেন্তে আজি ভিডিঅটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম